স্বাগতম নৱবৰ্ষ, স্বাগতম 2026। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি। নতুন বছৰটো ক'বলৈ গ'লে এইবাৰ আপোনাৰ 25 চনটো আমি সকলোৱে জানোৱে বহুতৰ বাবে বহুত বেয়া হ'ল, বিশেষভাৱে আমাৰ হাৰ্টথ্ৰব গুচি গ'ল আমাৰ মাজৰ পৰা। স্বাভাৱিকতে আশা কৰিম যে 26 বৰ্ষতে অসমবাসীৰ বাবে ভাল ভাল খবৰবোৰ আনক, যিহেতু 25 বৰ্ষটো অত্যন্ত বেদনাদায়ক এটা বৰ্ষ আছিলে। অসমবাসীয়ে কেতিয়াও হেৰুৱাব নোখোজা এটুকুৰা ৰত্ন হেৰাই গ'ল। জুবিন গৰ্গৰ ক্ষেত্ৰত মই এটাই কথা ক'ম, তেওঁৰ পৰা শিকিবলগীয়া বহুত কথা আছে। সেইখিনি যদি শিকোঁ বা সেইখিনি আমাৰ নিজৰ জীৱনশৈলীত আনো, তেতিয়াহে তেওঁৰ প্ৰতি সন্মান জনোৱা হ'ব। আৰু এডাল কাঠ 12 হাত ডাঠ 3টা বিম। জানো এই ঘপককে পৰিলে ঐ তোমালৈ চকু আপুনি বহুত ভিন্ন ধৰণে আজি মানে আমাকো আমোদ দিলে আচলতে। এক্সকিউজ মি, অলপ ৰৈ যাওক।